হৰিনামৰ ৰসৰ ঢৌত বিধৌত হৈ পৰিল যোৰহাটৰ মুখ বন্ধা এৰালতলি পথাৰ। ভকত বৈষ্ণৱ নহয় যেন এখন শুভ্ৰ দলিচা। দূৰ দূৰণিলৈ কেৱল মানুহ আৰু মানুহ। মুখ বন্ধা এৰালতলি পথাৰ এখন শুভ্ৰ দলিচা সদৃশ হৈ পৰিল। কেমেৰাৰ ফ্ৰেমে ঢুকি নোপোৱালৈকে কেৱল মানুহ আৰু মানুহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি যুগমীয়া কৰাৰ বাবে এয়া এক অনন্য প্ৰয়াস। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এয়া তৃতীয় দিনাৰ কাৰ্যসূচী। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ধৰ্মধ্বজা উত্তোলন কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। চাৰিওফালে হৰিধ্বনি, খোল তালৰ সুমধুৰ শব্দ। এই হৰিধ্বনিৰ মাজেৰে শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই উত্তোলন কৰিলে ধৰ্মধ্বজা। আৰু তাৰ পিছতেই কুৰ্ম অৱতাৰৰ আৰ্হিত নিৰ্মাণ কৰা সুবিশাল ২০ ফুট উচ্চতাৰ ধৰ্মধ্বজাবেদী পৰিক্ৰমা কৰা হ'ল। এইটোতো অনন্য এটা আপোনালোকে চাব ৰূপ। আমাৰ এইটো এটা অসমীয়া জাতীয়তাৰ জাতীয় চৰিত্ৰৰ এটা ৰূপ গোটেই বিশ্ব আপোনালোকৰ মাধ্যমেৰে যে এনেকুৱা সমন্বয়ৰ বাৰ্তা, এনেকুৱা আজি একত্ৰিত হৈ একে ধৰণৰ বিষয়ভূষা, ইমান সুন্দৰ পৰিৱেশ, ইমান সংস্কৃতিবান মানুহ, এইসকল ইমান উন্নত মানুহ, এই জাতিৰ কেনেকুৱা জাতি আজি বিশ্বৰ মানে কেৱল ৰাষ্ট্ৰই নহয় আন্তঃৰাষ্ট্ৰীয় গম পাব। ইয়াৰ পিছতেই অস্থায়ী নামঘৰৰ পৰা শিৰত তুলি ভাগৱত অনা হ'ল সুসজ্জিত ৰথলৈ। সুশোভিত গজেন্দ্ৰই আগবঢ়াই নিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ভাগৱত শোভাযাত্ৰা, য'ত লাখ লাখ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিলে। কি নাছিল এই ভাগৱত শোভাযাত্ৰাত! নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দৰ পৰা শংকৰ ৰাজানৰ অমৰ সৃষ্টিলৈকে সকলো মূৰ্তমান হৈ উঠিল এই ভাগৱত শোভাযাত্ৰাত। এশিঙীয়া গড়ৰ পৰা আৰম্ভ কৰি ভগৱানৰ মৎস্য অৱতাৰ, গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা, সকলো প্ৰতিফলন হ'ল এই শোভাযাত্ৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে এক প্ৰকাৰ জীপাল হৈ পৰিল যোৰহাটৰ ৰাজপথ। হৰিনাম অৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদী। সেয়াই দেখা গ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত। হৰিনামৰ ৰস পাৰ ভাঙি ওলাই আহিল সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। আবাল বৃদ্ধ বনিতা সকলোৰে মুখত কেৱল মাথো কৃষ্ণ নাম। হৰিনাম লৈ সকলো কৃষ্ণ ভক্তিত গদগদ হৈ নিজকে বিলীন কৰি দিলে এই মুখ বন্ধা এৰালতলি পথাৰত। মুখ বন্ধা এই এৰালতলি পথাৰৰ পৰাই বিশ্ববাসীয়ে দেখিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টিৰাজি। লক্ষ লক্ষ ভকত বৈষ্ণৱৰ পদৰেণু শিৰত তুলি অনাদি অনন্ত কাললৈ পুণ্য হৈ পৰিল যোৰহাটবাসী। অনন্ত কাললৈ পুণ্যভূমি হৈ ৰ'ল এই মুখ বন্ধা এৰালতলি পথাৰ। জন্ম হল এটি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয়টো দিন। তৃতীয় দিনাই পূৰ্বৰ ২ দিনৰ অভিলেখ ভংগ কৰি আজি অধিৱেশনস্থলীত একত্ৰিত হ'ল লক্ষ লক্ষ ভকত বৈষ্ণৱ। আৰু এই লক্ষ লক্ষ ভকত বৈষ্ণৱৰ উপস্থিতিতেই মোৰ পিছফালে থকা ধৰ্মধ্বজা বেদীত শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই উত্তোলন কৰিলে ধৰ্মধ্বজা।
বিস্তৃতিকে উদার স্থিতি করি অঙ্কুরিত হল তোমাৰ আভাস কেমেৰা পাৰ্চন অমিত আৰু মুকুটৰ সৈতে ব্যুৰ' ৰিপৰ্ট DY365 খানি ললো তোমাৰ সুবাস